আজিৰ ভিডিওটো খুবেই জৰুৰী ভিডিও আশা কৰিছো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকে যিমান পাৰে সিমান শেয়াৰ কৰি দিব দেই আৰু আজিৰ ভিডিওটোৰ যোগেদি আপোনালোকে আপোনালোকৰ শিশুসকলক নিজৰ এইমত সাকসেস কৰাবলৈ সক্ষম হ'ব লগতে কোন দিশে আপোনালোকৰ শিশুটি গতি কৰিব হেয়াও জানিব পাৰিব মানে জানিবলৈ আপোনালোকৰ সুবিধা হ'ব লগতে যিবিলাক উইক পইণ্ট থাকে হে উইক পইণ্ট বিলাকত আপোনালোকে গাইড কৰিবলৈ সুবিধা হ'ব লগতে আপোনালোকৰ শিশুসকল যদি আপোনালোকৰ ল'ৰা ছোৱালী সকলে যদি মাদক দ্ৰব্যৰ প্ৰতি আসক্ত হৈছে মোবাইলৰ প্ৰতি বেছি মানে আসক্ত হৈছে হেয়াও আপোনালোকে এৰুৱাবলৈ সক্ষম হ'ব গতিকে আশা কৰিছো ভিডিওটো চাই ভাল পাব আপোনালোকে আজি আপোনালোকৰ ওচৰত মই বিশেষ এজন ব্যক্তিক মানে চিনাকি কৰি দিব বিচাৰিছো এয়া হৈছে ৰূপান্তৰ ছাৰ আৰু মোৰে সৌভাগ্য মই লগ পালো একচুয়ালি আমাৰ গৰিসাগৰত আজি অনুষ্ঠিত হৈছিলে স্কিল আৱাৰ্ডছ উদ্যোগত এটা অনুষ্ঠান আজি মুকলি কৰা হৈছে উদ্বোধন কৰা হৈছে যিটো নেকি DMIT টেষ্ট আপোনালোকে সকলোৱে শুনিছেই চাগে এই টেষ্টৰ বিষয়ে কিন্তু বহুতৰে মানে ধাৰণাটো কিছুমান ভুল থাকে হয়নে এই টেষ্টৰ বিষয়ে সো আপোনালোকে আজি সম্পূৰ্ণ ক্লিয়াৰিফিকেশন পাব এই টেষ্টটো কি আৰু আপোনালোকৰ ল'ৰা ছোৱালী পঢ়ালে কি হয় কি নাই গোটেই কথাখিনি আজি আমাৰ এই ছাৰৰ যোগেদি আপোনালোকে গম পাব পাৰিব গতিকে ছাৰৰ মুখেৰে কথাখিনি জানো এই বিষয়ে নিশ্চিতভাৱে আমি যি টেষ্ট কৰি আছো DMIT বুলি টেষ্ট কৰোঁ তাৰ আগত আমি মাইণ্ড পাৱাৰ বুলি এটা কনচেপ্টত কাম কৰি আছো মাইণ্ড পাৱাৰ NLP পেৰেণ্টিং কাম কৰি আছো আৰু বহুত ব্যক্তিয়ে DMIT টেষ্টটো কৰিব বিচাৰে DMIT ফুল ফৰ্ম হৈছে ডাৰ্মাটোগ্ৰাফি মাল্টিপল ইন্টেলিজেন্স টেষ্ট এটা সন্তান জন্মৰ বাবে কিহৰ টেলেণ্ট সেইটো জানিব পাৰে তাৰ সমান্তৰালভাৱে এটা কথা ক'ব লাগিব বহুত পেৰেণ্টছে বা বহুত ব্যক্তিয়ে প্ৰশ্ন কৰে যে এইটো কিমান শতাংশ বিজ্ঞানিক হয় বিজ্ঞানসন্মত হয় নিশ্চিতভাৱে সম্পূৰ্ণ 100% বিজ্ঞানিক হয় বিজ্ঞানসন্মত হয় কাৰণ আমি এইটো ষ্টাডিটো দিল্লীৰ পৰা লৈছোঁ সুদীৰ্ঘ তেওঁলোকে 2010 চনৰ পৰা এষ্টাব্লিছমেণ্ট এটা আমি কোম্পানীৰ লগত টাইপ আছে আৰু এই টেষ্টটো যদিহে বিজ্ঞানসন্মত নহ'লহেঁতেন দিল্লীৰ নিচিনা জেগাত কেতিয়াও এষ্টাব্লিছমেণ্ট নহয় গতিকে 110% যিসকল ব্যক্তিয়ে কোনোবাই কয় যে এই টেষ্টটো কোনো ধৰণৰ বিজ্ঞান ভিত্তি নহয় বা কথা নেখায় বা যি টেষ্ট কৰে তাৰ ৰিজাল্টটো হুবহু একেই নহয় এনেকুৱা যদি কোনোবাই ভাবিছে আপুনি যদি এজন পেৰেণ্টছে এই ভিডিঅ'টো চাই আছে নিশ্চিতভাৱে আপুনি আপোনাৰ সন্তানক আমাৰ ওচৰলৈ লৈ আনিব আমি আপোনাৰ সন্তানক বিনামূলীয়াকৈ টেষ্ট কৰি চাম আপুনি আমাক কিন্তু প্ৰমাণ কৰি দেখুৱাব পাৰিব লাগিব যে এই সন্তান এই টেষ্টটো ক্ৰেক হৈ যাব বিজ্ঞানসন্মত নহয় বুলি আপুনি আমাক প্ৰমাণ কৰি দিব লাগিব আৰু আপুনি যদি প্ৰমাণ কৰি দিব নোৱাৰে নিশ্চিতভাৱে আমি কিন্তু আমাক কিন্তু বাইদেউলৈ আমালৈ যিটো নেকি আমি প্ৰাপ্ত হয় সেইটো আমাক দিব লাগিব কাৰণ চব যিটো বস্তু নেকি বিজ্ঞান ভিত্তিত হয় সেইটো সঁচাকৈ বিজ্ঞান ভিত্তিত বুলি প্ৰমাণ কৰিব পৰাটোৱেই মেইন এনেই কোনোবাই কিবা কথা ক'লে বা আমি মানিলে সহযোগ হ'ব নোৱাৰে দিয়কচোন হয়নে গতিকে আমি সকলোৱে জানো যে এই টেষ্টটোৰ জৰিয়তে 110% বিজ্ঞান ভিত্তিক হয় আপুনি কোনটো দিশে আপোনাৰ সন্তান লৈ যাব পাৰিব লগতে DMIT টেষ্ট আপুনি বহুত জেগাত ক'ব পাৰে কিন্তু আমাৰ লগত যদি আপুনি কৰে মাইণ্ড পাৱাৰ NLP আপোনাৰ লগত আপোনালোকে এটা কোৰ্চ পাব এই কোৰ্চটো DMIT আপুনি ফ্ৰীলি পাব যিটো কোৰ্চ নেকি আমি সুদীৰ্ঘ 15 বছৰ ধৰি আমি কাম কৰি আছোঁ আপোনালোকে নেটৰ মাইণ্ড পাৱাৰ চাই মাৰি চাব পাৰে বা আমাক ফেচবুকত বা ইনষ্টাগ্ৰামত আপোনালোকে চাব পাৰে মাইণ্ড পাৱাৰ ৰূপান্তৰ হিচাপে আপোনালোকে দেখা পাব আমি কেইখন অনুষ্ঠান কৰি আছোঁ ইম্পেক্ট কৰিব হয় হয় ক'বলৈ কয় আৰু বহুতে এইটো কয় যে ফিংগাৰপ্ৰিণ্ট হ'লে তেওঁলোকৰ মানে ইংলিছ এতিয়া প্ৰব্লেম হ'ব নেকি এনেকুৱা ধৰণৰ কোনো কথা নাই আৰু বহুতে এইটো কয় যে তেওঁ চিকিউৰ নহ'ব নেকি ফিংগাৰপ্ৰিণ্ট দিলে আৰু ফিংগাৰপ্ৰিণ্ট দিলে চাওক আপোনাৰ ফিংগাৰপ্ৰিণ্টটো কেৱল ফিংগাৰপ্ৰিণ্ট লৈ পেলাই আপোনাক কোনো হেক কৰিব নোৱাৰে কোনোবা আপোনাক মানে ইলিগেলি কাম কৰিব নোৱাৰে কাৰণ আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড লোৱা নাই আপোনাৰ চকুৰ ৰেটিনা লোৱা নাই আৰু মোৰ ঘৰত ফিংগাৰপ্ৰিণ্ট ল'লে আমাৰ কিছু দিনৰ পিছত অট'মেটিক ডিলিট হোৱা চিষ্টেম এটা আমাৰ ছফ্টৱেৰ আছে গতিকে এইটো সম্ভৱ নহয় নিশ্চিতভাৱে কৰিব পাৰিব কণ্টেক্ট নম্বৰ আপুনি দি দিব স্ক্ৰীণত চাগে নিশ্চিতভাৱে আহিব কণ্টেক্ট কৰক বাইদেউৰ লগত যোগাযোগ কৰক আমি সদায় আছোঁ আৰু আমাৰ হেড অফিচটো গুৱাহাটীত আছে 6 মাইলত আছে আৰু মই যিহেতু নিজে তিনিচুকীয়া হয় তিনিচুকীয়াত প্ৰায় 10 দিনমান থাকোঁ বাকী গুৱাহাটী থাকোঁ এনেকৈ ট্ৰেভেলিঙত থাকে প্ৰগ্ৰামবোৰ কৰি থাকোঁ আৰু কোনোবাই যদি আপোনাৰ সন্তান যদি আপোনাৰ মাদকদ্ৰব্য গ্ৰহণ কৰক আগবাঢ়িছে বা আপুনি গম পাইছে অকণমান বা আপোনাৰ সন্তানে কথাও শুনা নাই মোবাইল এডিকশ্যন হৈছে নিশ্চিতভাৱে আমাৰ লগত যোগাযোগ কৰক আমি নিশ্চিতভাৱে আপোনালোকক সহায় কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ ঠিক আছে ধন্যবাদ থাকিল আপোনালৈ ইমান ব্যস্ততাৰ মাজত এইকণ সময় দিয়াৰ কাৰণে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ আহিছে ধন্যবাদ